কৰা হৈছে আৰু কিমানে অংশগ্ৰহণ কৰিছে আচলতে আপোনালোকে লক্ষ্য কৰিছে দুদিনীয়া কাৰ্যসূচী আমি সদৌ অসম শিশুনাথ সমাৰোহ ধাৰাবাহিকভাৱে পাতি আছোঁ আৰু এইবাৰ ত্ৰয়োদশ বাৰ্ষিকীত আমি 13 বছৰৰ বাবে এইবাৰ অনুষ্ঠিত কৰিছোঁ আৰু অসমৰ প্ৰায়খন জিলাৰে টীম আহিছে এইটো আমাৰ কাৰণে খুব ভাল লগা এইবাৰ আমি 41খন সৰ্বমুঠ 41খন নাটকে গোটেই অসমৰ বিভিন্ন জিলাৰ 41খন নাটকে অংশগ্ৰহণ কৰিছে এইটো এটা অভিলেখ বুলি ক'ব আমি লাগিব যে অসমত আজিলৈকে 41খন নাটক একে দুটা দিনত অনুষ্ঠিত অসমত হোৱা নাই আৰু শিশুসকলক লৈ আমি যিহেতু অনুষ্ঠানটো কৰোঁ আৰু শিৱসাগৰ ৰাইজৰ যথেষ্ট উৎসাহ থাকে হেঁপাহ থাকে কালি দিনটোত আমি 20খন নাটক আমি অনুষ্ঠিত কৰিছোঁ শিৱসাগৰ মানে এটা উৎসৱময় এটা শিৱসাগৰত আমি পৰিৱেশ লক্ষ্য কৰিছোঁ কালি যথেষ্ট গৰমে আমাক প্ৰভাৱিত কৰিছিলে যদিও আমি অনুষ্ঠানটো কালি সুন্দৰকৈ অতিবাহিত হৈছে আজি আমাৰ 21খন নাটক আছে অসমৰ নলবাৰীৰ পৰা শদিয়ালৈকে আমি প্ৰত্যেকখন জিলাৰ পৰা ইয়াত টীম আহিছে আৰু আজি বিশেষকৈ বাহিৰৰ টীমবোৰে ইয়াত অংশগ্ৰহণ কৰিছে পুৱাৰ পৰা আহি আমাৰ যুৱদল ভিৰ কৰিছেহি এইটো আমাৰ কাৰণে খুব ভাল লগা কথা তাৰোপৰি ইয়াৰ লগত সংগতি ৰাখি আজিৰ দিনটোত আমি বঁটা বিতৰণী অনুষ্ঠানটোৰ লগত সংগতি আমি প্ৰত্যেক বছৰে সৌৰভপ্ৰাণ শিৱসাগৰ শীৰ্ষক এটা বঁটা প্ৰদান কৰোঁ এই বঁটাটো আমি এবাৰ প্ৰদান কৰিছোঁ মানৱ দৰদী চিকিৎসক আমি সবেশ্বৰ ভূঞা ছাৰক এই বঁটাটো অৰ্পণ কৰিছোঁ আৰু শিৱসাগৰ এই কথাটো খুব ভাল পাইছে যে তেখেতৰ দৰে এজন ব্যক্তিক আমি বঁটাটো দিবলৈ আমি নিজেও সুখী আৰু ৰাইজেও চব সুখী অনুভৱ কৰিছে তাৰোপৰি অসম নাট্যপ্ৰাণ শিল্পী বঁটা আমি তাৰণী শৰ্মা ঘৰণী এটা বঁটা দিওঁ এইটো এবাৰ দেৱব্ৰত মহন্ত সকলোৱে চিনি পায় নাট্য জগতৰখনৰ লগত অবিৰতভাৱে লাগি থকা শিশু নাট্য আন্দোলনটোৰ লগত লাগি থকা দেৱব্ৰত শৰ্মাক আমি বঁটা অৰ্পণ কৰিছোঁ তাৰোপৰিও আমি কিৰণ গগৈ ঘৰণী নাট্য অৰুণোদয় বঁটা আমি অৰ্পণ কৰিছোঁ আমি কেইবছৰমানৰ পৰা ধাৰাবাহিকভাৱে কৰি আহিছোঁ এইটো অসমৰ নাট্য আন্দোলনটোৰ লগত জড়িত এখন নৱপ্ৰজন্মৰ এজন প্ৰতিভাৱান নাট্যকাৰ আমি নৱজ্যোতি শইকীয়াক আমি তিনিচুকীয়া ফিল'বাৰীত আমি তেখেতক অৰ্পণ কৰিছোঁ আপুনিও হাতত লৈছে নেকি ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ প্ৰজেক্টৰ কাম সিমেণ্ট ফেক্টৰী ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite গুৱাহাটী ৰিফাইনাৰী মেইন গেট নুনমাটি